So hey guys, so আজিৰ ভিডিঅ' হৈছে নতুন এখন মুভিৰ ওপৰত যোনখন নাম হ'ল ফিৰ আই হাছিন দিলৰুবা আৰু এখন ডাইৰেক্ট সিকুৱেল হয় 2021 চনত অহা মুভিখনৰ যোনখনৰ নাম আছিল হাছিন দিলৰুবা আৰু যিসকলে চাইছে তেখেতসকলে গম পাই যে হাছিন দিলৰুবা ফিল্মখনত নীল নামৰ কেৰেক্টাৰ এটা যোনটো আছিল তাৰ মাৰ্ডাৰ হৈ গ'ল আৰু তাৰ পিছত ৰিশু আৰু ৰাণী বেলেগ এখন চহৰলৈ আহি যায় আৰু তাৰ পিছৰ কাহিনীটো এতিয়া আৰম্ভ হয় ফিৰ আই হাছিন দিলৰুবাত সো চিধা ক'ব বিচাৰো যে প্ৰথম মুভিখনৰ নিচিনাই বহুত ধুনীয়া মুভি হয় বহুত টুইষ্ট এণ্ড টাৰ্নছ আছে মুভিখন সঁচা কথা কওঁ হলত ৰিলিজ হ'ব লাগিছিল এখন হল ৰিলিজ ডিজাৰ্ভ কৰিছিলে মুভিখনে মানে ৰোমেণ্টিক থ্ৰিলাৰৰ ভিতৰত 2021ত সেইখন মুভি বেষ্ট আছিলে মানে হাছিন দিলৰুবাখন আৰু বৰ্তমানো এইখন মুভি ফিৰ আই হাছিন দিলৰুবাখন এখন বেষ্ট হয় ৰোমেণ্টিক থ্ৰিলাৰৰ ভিতৰত আৰু এতিয়া বৰ্তমান নতুন দুটা কেৰেক্টাৰ আহিছে এটা হ'ল অভিমন্যু আৰু আনটো হ'ল মন্টু চাচা সেইজন হয় নীলৰ খুৰাক আৰু সি ৰাণী আৰু ৰিশুক মানে এৰেষ্ট কৰাব বিচাৰি আছে গম পাই নীলৰ মাৰ্ডাৰৰ কথাটো গতিকে সিহঁতক ফচাব বিচাৰি আছে আৰু অভিমন্যু যোনে এটা সাইকোপেথ টাইপৰ কেৰেক্টাৰ এটা প্লে কৰিছে আৰু সি ৰাণীক ভাল পায় আৰু ৰাণীক পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু উপচে ৰিশুটো আছে এতিয়া ওভাৰঅল ক'ব গ'লে ফিল্মখন 2 ঘণ্টাৰ হয় 2 ঘণ্টা 12-13 মিনিটৰ হয় কিন্তু ক্ৰেডিট চিনবিলাক হাতাই দিলে মুভিখন 2 ঘণ্টাৰে হয় আৰু এই 2 ঘণ্টাত আপুনি একদমেই ডিসএপইণ্ট নহয় আপোনাক মানে মুভিখন এনেকুৱাকৈ হুক কৰি ৰাখে যে আপুনি বৰ নহ'ব মুভিখন আপুনি চাই মুভিখন আপুনি সোমাই যাব মুভিখন আপোনাক শ্বক কৰি পেলাব প্ৰত্যেকটো চিটত কিছুমান চিট এনেকুৱা আহি যায় এইটো কেনেকৈ হ'ল কি হৈ গ'ল মানে এনেকুৱা এটা ফিল হৈ যায় আৰু মুভিখন কেতিয়াবা আপোনাৰ এনেকুৱা লাগিব পাৰে যে এইটো কি হৈ আছে এইটো কিয় হ'ল কিন্তু প্ৰত্যেকটো চিন দৰকাৰী হয় এইটো ক্লাইমেক্সত আপুনি গৈ পেলাই গম পাই যাব গতিকে এনেকৈ ভাবাৰ দৰকাৰ নাই যে মুভিখনে আলবাল চিন সোমাই দিছে গতিকে লজিকেলি চাব গ'লে ক্লাইমেক্সত গোটেইকেইটা চিনৰ এটা নহয় এটা লজিক বনি যায় আৰু মুভিখন এটা চিন অলপ চলপ কাট কৰি দিলে হ'লে হয় অলপমান দীঘলীয়া চিন কিছুমান কৰি দিছে কিন্তু অভাৰঅল ফিল্মখন একদমেই বেয়া কৰা নাই আৰু চবতকৈ ভাল লাগিছে মোৰ সানি কৌশলৰ এক্টিং কাষ্টৰ পৰাটো কোৱাৰো একো আপত্তি নাই কিন্তু সানি কৌশলৰ এক্টিং সাইকোপেথ যোনটো লাভাৰৰ তেওঁ কেৰেক্টাৰটো প্লে কৰিছে না ভাই চাব বেষ্ট জিমি শ্বেৰগিল অভাৰঅল বহুত ভাল এক্টৰ কিন্তু তেওঁৰ কেৰেক্টাৰটো মোৰ ইমান এটা মানে দমদাৰ টাইপ নালাগিলে আৰু কিন্তু বাকী বিক্ৰান্ত বেছি তাপসী পান্ডে তেওঁলোকে ভাল এক্টিং কৰিছে আগৰ পাৰ্টখনৰ নিচিনা এইখনতো বহুত ধুনীয়া টুইষ্ট এণ্ড টাৰ্নছ কিছুমান পাব একো আপত্তিজনকতো তেনেকুৱা নাই ৱল্গাৰ চিন তেনেকৈ ক'ব গ'লে নাই এটা দুটা ভাল কিছিং চিন আছে লং কিছিং চিন এটা দুটা আছে গতিকে ফেমিলিৰ লগত চাব নাযাব কাৰণ আগৰ চিনেমাখনৰ কথা জানেই আপুনি গতিকে আপুনি চাইছে নাই মোক কমেণ্টত জনাব চোৱা নাই চাব পাৰে ওৱান টাইম ৱাচটো হয় আৰু ভাল আছে মুভিখন গতিকে চালে যদি কমেণ্টত ক'ব